নমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ পাৰ্ট 1ৰ আমাৰ পৃথিৱীৰ সকলো প্ৰশ্ন উত্তৰ আৰু যিবিলাক প্ৰশ্ন উত্তৰ তোমালোকৰ পৰীক্ষাত আহে এনেকা ধৰণৰ প্ৰশ্ন উত্তৰখিনি মই আলোচনা কৰিম তো ছাত্ৰ-ছাত্ৰীসকল যদি এতিয়ালৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিবা তো অনুশীলনী 1ত 1 নম্বৰত কি কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ইয়াৰ ক নম্বৰ কোৱেশ্চনত কি কৈছে সূৰ্যৰ পৰিয়ালটোৰ নাম কি কোৱেশ্চন খত কি কৈছে পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখা 2 নম্বৰ কোৱেশ্চনত কি কৈছে সৌৰজগতৰ গ্ৰহ কেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাধিক্ৰমে লিখা 3 নম্বৰ কোৱেশ্চনত কি কৈছে চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হলেও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমান দেখি তো ইয়াৰ উত্তৰখিনি তোমালোকে এনেদৰে লিখিবা তো কি সূৰ্যৰ পৰিয়ালটোৰ নাম কি সৌৰজগত আৰু ইংৰাজীত কি কয় সোলাৰ সিস্টেম তো তোমালোকে এখিনি লিখিবা সৌৰজগত সূৰ্যৰ পৰিয়ালটোৰ নাম হল সৌৰজগত তাৰ পিছত কোৱেশ্চন খত কি কৈছে পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা চন্দ্ৰ চন্দ্ৰ হল কি পৃথিৱীৰ উপগ্ৰহৰ নাম তাৰ পিছত 2 নম্বৰ কোৱেশ্চনত কি কৈছে সৌৰজগতৰ গ্ৰহ কেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাধিক্ৰমে লেখা তো ইয়াৰ কি একাধিক্ৰমে যেনেকা এইটো সূৰ্য এইটো হল কি সূৰ্য তো সূৰ্যৰ পৰা একাধিক্ৰমে যেনে 1 নম্বৰত কোনটো 2 নম্বৰত কোনটো 3 নম্বৰত কোনটো এনেকৈ একাধিক্ৰমে তোমালোকক ক্ৰম অনুসৰি তোমালোকক কি নাম কেইটা লিখিব দিছে তো সূৰ্যৰ দূৰত্বৰ অনুসৰি সৌৰজগতত 8টা গ্ৰহ আছে তো এই 8টা গ্ৰহৰ তোমালোকক নাম লিখিব দিছে তো তোমালোকে এখানে লিখিবা বুধ তাৰ পিছত শুক্ৰ তাৰ পিছত পৃথিৱী তাৰ পিছত মঙ্গল তাৰ পিছত বৃহস্পতি শনি ইউৰেনাস নেপচুন এইবিলাক হৈছে সূৰ্যৰ পৰা দূৰত্ব বা অতি দূৰত্ব হিচাপত এইবিলাক হৈছে তোমালোকে এনেদৰে ক্ৰম অনুসৰি লিখিবা তাৰ পিছত 3 নম্বৰ কোৱেশ্চনত কি কৈছে চন্দ্ৰটো সূৰ্যৰ তুলনাত বহু গুণে সৰু হলেও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমান দেখি তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা চন্দ্ৰটো সূৰ্যৰ তুলনাত বহু গুণে সৰু যদিও আমাৰ যথেষ্ট কি পৃথিৱীৰ যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুয়োটাকে আকাৰত প্ৰায় সমান দেখি তো ইয়াৰ কি কৈছে চন্দ্ৰটো সূৰ্যৰ তুলনাত বহু গুণে সৰু চন্দ্ৰটো এটো ধৰা চন্দ্ৰটো কিন্তু সূৰ্যৰ তুলনাত বহু গুণে সৰু তো আমি কিয় একে দেখা পাওঁ তো আমি একে দেখা পোৱাৰ কাৰণটো হৈছে ই সৰু যদিও চন্দ্ৰটো সৰু যদিও পৃথিৱীৰ যথেষ্ট ওচৰত এটো ধৰা পৃথিৱীৰ ওচৰত হল এই চন্দ্ৰটো হল পৃথিৱীৰ ওচৰত কাৰণে আমি চন্দ্ৰটোক সূৰ্যৰ নিচিনা সমান দেখো আৰু কিন্তু সূৰ্যটো পৃথিৱীতকৈ বহুত দূৰত আছে তো সেই কাৰণে চন্দ্ৰটো সূৰ্যৰ ওচৰত থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুয়োটাকে আকাৰত প্ৰায় সমান যেন দেখি তাৰপিছত অনুশীলনী 2ৰ 1 নম্বৰত কি কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ইয়াৰ ক নম্বৰ কোৱেশ্চনত কি কৈছে বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি 2 নম্বৰ কোৱেশ্চনত কি কৈছে পৃথিৱীৰ পৰিধি কিমান কোৱেশ্চন গত কি কৈছে পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে তাৰপিছত কোৱেশ্চন ঘত কি কৈছে পৃথিৱীৰ মেৰুদণ্ড কাক বোলে তাৰপিছত 2 নম্বৰ কোৱেশ্চনত কি কৈছে পৃথিৱীৰ দুই মেৰু আৰু বিষুৱ ৰেখা দেখুৱাই এটা গোলকৰ ছবি অঁকা বিষুৱ ৰেখা আৰু দুই মেৰু দেখুৱাই তোমালোকক বিষুৱৰ ছবি আঁকিব দিছে প্ৰশ্নৰ উত্তৰ লিখিবা পৃথিৱীৰ বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি গোলকক পৃথিৱীৰ সৰু আকাৰ হিচাপত আমি মানে তোমালোকক দেখাই দিয়ে এই গোলকটোতে আমি এটা আইডিয়া পাওঁ যে পৃথিৱীৰ আকাৰ এনেকুৱা তো ইয়াৰ উত্তৰত কি লিখিবা পৃথিৱীৰ বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি গোলক তাৰ পিছত কোৱেশ্চন খত কি কৈছে পৃথিৱীৰ পৰিধি কিমান তো ইয়াৰ উত্তৰত লিখিবা 40000 কিলোমিটাৰ পৃথিৱীৰ পৰিধি হল 40000 কিলোমিটাৰ তাৰ পিছত গ নম্বৰ কোৱেশ্চনত কি কৈছে পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে তো পৃথিৱীয়ে পশ্চিম দিশৰ পৰা পূব দিশলৈ ঘূৰে তো তোমালোকে জানা কি পৃথিৱীখন
পশ্চিমৰ পৰা বা পশ্চিম দিশৰ পৰা পূব দিশলৈ ঘূৰে। তাৰ পিছত ঘ নম্বৰ প্ৰশ্নত কি কৈছে পৃথিৱীৰ মেৰুদণ্ড কাক বোলে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি ইয়াৰ উত্তৰত লিখিবা পৃথিৱীৰ দুয়ো মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে। পৃথিৱীৰ কেন্দ্ৰ কৰি পাৰ হৈ যোৱা কেন্দ্ৰৰে পাৰ হৈ যোৱা এই ৰেখাডালক পৃথিৱীৰ মেৰুদণ্ড বোলে। তো তোমালোকে এনেদৰে লিখিবা পৃথিৱীৰ দুয়ো মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে। পৃথিৱীৰ এই কেন্দ্ৰৰে পাৰ হৈ যোৱা এই ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে। তাৰ পিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে পৃথিৱীৰ দুই মেৰু আৰু বিষুৱ ৰেখা দেখুৱাই এটা গোলকৰ ছবি অঁকা। তো এইটো হল গোলকৰ ছবি। তো তোমালোকক কি দেখাব কৈছে দুই মেৰু আৰু বিষুৱ ৰেখাটো দেখাব কৈছে। তো এইটো হল কি এইটো হল বিষুৱ ৰেখা আৰু এইটো হল উত্তৰ মেৰু আৰু এইটো হল দক্ষিণ মেৰু। এইটো দক্ষিণ মেৰু এইটো উত্তৰ মেৰু। তো এই দুটা দিশ দেখাই তোমালোকক গোলকৰ চিহ্ন বা ছবি অঁকাব দিছে। তো তোমালোকে এইটো হল বিষুৱ ৰেখা, এইটো হল উত্তৰ মেৰু আৰু এইটো হল দক্ষিণ মেৰু। তাৰ পিছত 3 নম্বৰ অনুশীলনীৰ 1 নম্বৰত কি কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়ে। ক নম্বৰ কোৱেশ্চনটোত কি কৈছে অক্ষৰেখা কাক বোলে। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। তো ইয়াৰ উত্তৰত লিখিবা পৃথিৱীৰ ওপৰত পূব পশ্চিম দিশ লৈ কল্পনা কৰা বৃহত্তৰ ৰেখাডালক অক্ষৰেখা বোলে। তো ইয়াত কি লিখিবা তোমালোকে পৃথিৱীৰ ওপৰত পূব পশ্চিম দিশ লৈ কল্পনা কৰা বৃহত্তৰ ৰেখাবোৰক অক্ষৰেখা বোলে। তাৰ পিছত খ নম্বৰ কোৱেশ্চনত কি কৈছে বিষুৱ ৰেখাৰ কৌণিক মান কিমান। তো ইয়াৰ উত্তৰ লিখিবা 0 শূন্য হল বিষুৱ ৰেখাৰ কৌণিক মান। তাৰ পিছত গ নম্বৰ কোৱেশ্চনত কি কৈছে সুমেৰু আৰু কুমেৰু কৌণিক মান কিমান। তো ইয়াৰ উত্তৰ লিখিবা সুমেৰুৰ কৌণিক মান 90 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু কুমেৰুৰ কৌণিক মান 90 ডিগ্ৰী দক্ষিণ অক্ষাংশ। তাৰ পিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে বিষুৱ ৰেখাৰ বিষয়ে বৰ্ণনা কৰা। তো উত্তৰত তোমালোকে এনেদৰে লিখিবা বিষুৱ ৰেখা হৈছে পৃথিৱীৰ মাজভাগেৰে কাল্পনিক এক বৃত্তাকাৰ ৰেখা। ই উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ সমানে বিভক্ত কৰে। ই অক্ষৰেখাসকলৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু ইয়াৰ কৌণিক মান 0। তো তোমালোকে এনেদৰে লিখিবা বিষুৱ ৰেখা হৈছে পৃথিৱীৰ মাজভাগেৰে যোৱা কাল্পনিক এক বৃহত্তৰ ৰেখা। ই উত্তৰ আৰু দক্ষিণ গোলাৰ্ধক সমানে বিভক্ত কৰে। ই অক্ষৰেখাসকলৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু ইয়াৰ কৌণিক মান হল কিমান 0। তাৰ পিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে এটা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষৰেখা কেইডাল দেখুৱা। তো গোলকৰ ছবি আঁকি তাত অক্ষৰেখা কেইডাল তোমালোকক দেখুৱাব কৈছে। তো এইটো হল এটা গোলকৰ ছবি। তো এইবিলাক হৈছে অক্ষৰেখা। এইটো হৈছে দক্ষিণ অক্ষাংশৰ অক্ষৰেখা, এইটো হৈছে বিষুৱ অক্ষৰেখা, এইটো হৈছে কি কৰ্কট ক্ৰান্তি অক্ষৰেখা। তো এইবিলাক তোমালোকক দেখুৱাব দিছে। এইটো হল উত্তৰ মেৰু, এইটো হল দক্ষিণ মেৰু, উত্তৰ মেৰু সুমেৰু আৰু দক্ষিণ মেৰু কুমেৰু বুলি কয়। তাৰ পিছত অনুশীলনী 4 1 নম্বৰত কি কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কোৱেশ্চনটো কি কৈছে দ্ৰাঘিমা ৰেখা কাক বোলে। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ একে দূৰত্বত অৱস্থিত আৰু একে কেন্দ্ৰত লগ হোৱা কাল্পনিক অৰ্ধবৃত্তাকাৰ ৰেখাসকলক কি দ্ৰাঘিমা ৰেখা বোলে।
তাৰপিছত কোৱেশ্চন খত কি কৈছে দ্ৰাঘিমাংশ কি তো ইয়াৰ উত্তৰত লিখিবা পৃথিৱীৰ যিকোনো স্থান মুখ্য দ্ৰাঘিমা ৰেখাৰ পৰা পূব বা পশ্চিম দিশে কিমান দূৰত্ব আছে সেই কৌণিক দূৰত্বক দ্ৰাঘিমাংশ বোলে তো ইয়াত কি কৈছে পৃথিৱীৰ যিকোনো ধৰা এইটো হল কি এটা স্থান পৃথিৱীৰ যিকোনো এইটো এটা স্থান তো পৃথিৱীৰ যিকোনো স্থানৰ মুখ্য দ্ৰাঘিমা ৰেখাৰ পৰা ধৰা পূবে বা পশ্চিমে দিশ কিমান দূৰত্ব আছে সেই কৌণিক দূৰত্বক দ্ৰাঘিমাংশ বোলে তাৰপিছত গত কি কৈছে পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ কিমানডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে তো ইয়াৰ উত্তৰত লিখিবা 180টা মুঠ পৃথিৱীৰ পূব আৰু পশ্চিম দিশে 180টা মুঠ 360টা দ্ৰাঘিমা ৰেখাৰ কল্পনা কৰা হৈছে তাৰপিছত কোৱেশ্চন ঘত কি কৈছে মুখ্য দ্ৰাঘিমা ৰেখা কাক বোলে ইয়াৰ উত্তৰত লিখিবা যি দ্ৰাঘিমা ৰেখাটোৱে গ্ৰীণ ইউজ চহৰখনৰ মাজেৰে গৈছে কি যি দ্ৰাঘিমা ৰেখাটোৱে গ্ৰীণ ইউজ চহৰখনৰ মাজেৰে গৈছে তাক মুখ্য দ্ৰাঘিমা ৰেখা বোলে তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে দ্ৰাঘিমা ৰেখাৰ বিষয়ে বৰ্ণনা কৰা তো ইয়াত বৰ্ণনা তোমালোকে এনেদৰে কৰিবা দ্ৰাঘিমা ৰেখাবিলাক হৈছে উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ কাল্পনিক অৰ্ধবৃত্ত এই ৰেখাটোৱে পৃথিৱীৰ পূব পশ্চিম ভাগত বিভক্ত কৰে আৰু সময় গণনাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ তোমালোকৰ উত্তৰবিলাক তোমালোকৰ কাৰণে একেবাৰে ছুটি আনিছো তাৰপিছত 3 নম্বৰত কি কৈছে অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজত পাৰ্থক্য লিখা তো অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজত পাৰ্থক্য লিখিব দিছে তো অক্ষৰেখা বিষুৱ ৰেখাৰ পৰা উত্তৰ বা দক্ষিণ দিশে অংকিত কাল্পনিক ৰেখা আৰু দ্ৰাঘিমা ৰেখা মুখ্য দ্ৰাঘিমা ৰেখাৰ পৰা পূব বা পশ্চিম দিশে অৰ্ধবৃত্তাকাৰ ৰেখা অক্ষৰেখা পূব পশ্চিম দিশে প্ৰস্থ গোলাকাৰ চাৰিওফালে বৃত্তাকাৰ আনহাতে দ্ৰাঘিমা ৰেখা উত্তৰ দক্ষিণ দিশে অৰ্ধবৃত্তাকাৰ অক্ষৰেখা 0 ডিগ্ৰী বিষুৱ ৰেখাৰ পৰা 90 ডিগ্ৰী উত্তৰ দক্ষিণ মেৰু আৰু দ্ৰাঘিমা ৰেখা 0 ডিগ্ৰী গ্ৰীনিছৰ পৰা 180 পূবা পশ্চিম তাৰপিছত অনুশীলনী 5ত ইয়াত 1 নম্বৰত কি কৈছে তলৰ প্ৰশ্ন নম্বৰৰ উত্তৰ দিয়া ইয়াৰ ক নম্বৰ কোৱেশ্চনটো কি নাছাৰ সম্পূৰ্ণ ৰূপটো কি মানে ইয়াত কি কৈছে নাছাৰ ফুল ফৰ্ম তোমালোকক লিখিব দিছে তো ইয়াৰ ফুল ফৰ্ম তোমালোকে এনেদৰে লিখিবা তো নাছাৰ ফুল ফৰ্ম হৈছে নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যনছ তো তোমালোকে ভালদৰে মনত ৰাখিবা কি নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যনছ তাৰপিছত কোৱেশ্চন খত কি কৈছে সূৰ্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা সূৰ্যই নিজ কক্ষপথেৰে হাতীপতি তাৰকা ৰাজ্য যাক আমি মিল্কি ৱে গেলেক্সিৰ কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে তো তোমালোকে যদি অসমীয়াত লিখা তেনেহলে এনেদৰে লিখিবা সূৰ্যই নিজ কক্ষপথেৰে হাতীপতি তাৰকা ৰাজ্য যাক আমি ইংৰাজীত মিল্কি ৱে গেলেক্সি বুলি কম তো তোমালোকে যিকোনো এটা লিখিলে হৈ যাব হয় হাতীপতি তাৰকা ৰাজ্য লিখিবা নহলে মিল্কি ৱে গেলেক্সি চাৰিওফালে পৰিভ্ৰমণ কৰে তো তোমালোকৰ সহজভাৱে কৈ দিছো তোমালোকে লিখিবা সূৰ্যই নিজ কক্ষপথেৰে হাতীপতি তাৰকা ৰাজ্যৰ কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে আৰু যদি ইংৰাজীটো তোমালোকৰ মনত ৰখা সহজ হ'ব মিল্কি ৱে গেলেক্সি তাৰপিছত গ নম্বৰ কোৱেশ্চনত কি কৈছে পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে তো উত্তৰত লিখিবা 24 ঘণ্টা সময় লাগে তাৰপিছত ঘ নম্বৰ কোৱেশ্চনত কি কৈছে
অপসূৰ আৰু অনুসূৰ কাক বোলে তো উত্তৰত লিখিবা পৃথিৱীৰ সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা অৱস্থাটো অপসূৰ আৰু আটাইতকৈ ওচৰত অৱস্থাটো অনুসূৰ বুলি কোৱা হয় কি আটাইতকৈ দূৰত থকাটোক অপসূৰ আৰু আটাইতকৈ ওচৰত থকাটোক অনুসূৰ বুলি কোৱা হয় তাৰ পিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে তো তোমালোকে জানা পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ 365 দিন 6 ঘণ্টা সময় লাগে তাৰ পিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে আৰ্হিক গতি কাক বোলে ইয়াৰ দুটা ফলাফল লিখা তো লিখিবা কি লিখিবা উত্তৰত পৃথিৱীৰ নিজ মেৰুদণ্ডত ঘূৰা গতিক আৰ্হিক গতি বোলে তো ইয়াৰ দুটা ফলাফল হৈছে দিন ৰাতি সৃষ্টি হয় আৰু সময় গণনা সম্ভৱ হয় তাৰ পিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে বাৰ্ষিক গতি কাক বোলে ইয়াৰ দুটা ফলাফল লিখা তো বাৰ্ষিক গতি কাক বোলে পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰা গতিক বাৰ্ষিক গতি বোলে মানে পৃথিৱী যে সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ এবছৰ সময় লাগে বা 365 দিন আৰু 6 ঘণ্টা যে সময় লাগে তো ইয়াকে বাৰ্ষিক গতি বোলে তো ইয়াৰ ফলাফল হল ঋতু পৰিৱৰ্তন ঘটে আৰু দিন ৰাতিৰ দৈৰ্ঘ্য সলনি হয় তাৰ পিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত কিয় একে সময়তে দিন ৰাতি নহয় উত্তৰ লিখিবা পৃথিৱীৰ নিজ অক্ষে ঘূৰা বাবে একেটা সময়ত পৃথিৱীৰ এটা অঞ্চলত সূৰ্যৰ পোহৰ পায় আৰু আনটোত অন্ধকাৰ থাকে এই কাৰণে পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত একে সময়ত দিন ৰাতি নহয়